আপোনালোকে সকলোৱে জানে যে ৰাইজৰ দলে অতি কম সংখ্যক আসন লাভ কৰিছে এইবাৰ। অতি কম সংখ্যক আসনত আমি এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম। অতি কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে বহুত কৰ্মী আৰু নেতাক এইবাৰ আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সুবিধা দিব নোৱাৰিম। মই সকলোকে যিসকলক সুবিধা দিব নোৱাৰিলোঁ, মাত্ৰ আপোনালোকে জানে যে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে ঐক্যবদ্ধ হোৱাৰ কাৰণে মাত্ৰ কেইটামান সমষ্টি 13টা বিধানসভা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে ৰাইজৰ দলৰ কেৱল আৰু কেৱল 13জন বিধায়ক পদৰ প্ৰাৰ্থীহে এইবাৰ থাকিব। গতিকে বাকীসকল বঞ্চিত হ'ব। মই সকলোকে হাতযোৰ কৰি মোক ক্ষমা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বেলেগ একো কাৰণত নহয়। আপোনালোকক সকলোকে মই কামত লগাইছিলোঁ, আপোনালোকে টকা খৰচ কৰিছিলে, আপোনালোকে জনগণৰ মাজত থাকি সপোন দেখিছিলে, আপোনালোকে কষ্ট কৰিছিলে। কিন্তু যিহেতু বিজেপিক প্ৰতিহত কৰিব লাগে, সাম্প্ৰদায়িক ফেচিবাদী শক্তি এটাক উফৰাই পেলাব লাগে, সেইকাৰণে সকলো ত্যাগ স্বীকাৰ কৰি মাত্ৰ 13টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি আন সকলোবিলাক সমষ্টি আমি ত্যাগ কৰি দিলোঁ। আৰু সেইকাৰণে মই সকলোকে হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাক ক্ষমা কৰিব। আমি আপোনালোকক বহুতো কথা দিছিলোঁ, প্ৰতিশ্ৰুতি দিছিলোঁ, আগবঢ়াই দিছিলোঁ, আমি নোৱাৰিলোঁ। কেলে? আমি সকলো ঐক্যবদ্ধ হোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু দেশ, জাতি আৰু জনগণৰ স্বাৰ্থত আমি এই কামত সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।